ৰাজ্যৰ লগতে দেশী বিদেশী পৰ্যটকৰ প্ৰথম পছন্দ বগামাটি। ভাৰত ভূটান সীমান্তৰ প্ৰকৃতি ৰাণী বগামাটিলৈ শীতৰ আগমনৰ লগে লগে বাঢ়িছে পৰ্যটকৰ ভিৰ। জৈৱ বৈচিত্ৰতাৰে সমৃদ্ধ বগামাটিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মোহত বন্দী দেশী বিদেশী পৰ্যটক। শীতৰ আগমনৰ লগে লগে গুৰেশ্বৰৰ ভাৰত ভূটান সীমান্তৰ বগামাটিত দেখিবলৈ পোৱা গৈছে পৰ্যটক আৰু বনভোজকাৰীৰ ভিৰ। বনভোজকাৰী আৰু পৰ্যটকৰ বাবে আজি 25 ডিচেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বগামাটিৰ মূল দুৱাৰ। BTR কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰীয়ে ৰঙা ফিতা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্য দ্বাৰ। বগামাটিৰ প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা। বনভোজকাৰীসকলৰ লগতে পৰ্যটকক এইবোৰ মানি চলিবলৈ আহ্বান গৰাকীৰ। শীতৰ এই সময়ছোৱাৰ লগে লগে নৱবৰ্ষক আদৰিবলৈ এটা দিন কটাবৰ বাবে বগামাটিলৈ আহিবৰ বাবে আহ্বান জনাইছে গৰাকীয়ে। বগামাটি পৰ্যটক কেন্দ্ৰ মেইন গেট আজি আনুষ্ঠানিকভাৱে শুভ আৰম্ভ কৰা হ'ল। ইয়াত উপস্থিত হ'ব পাই মই নিজকে সুখী হৈছোঁ। আৰু এই বগামাটি পৰ্যটক কেন্দ্ৰটো অসমৰ আৰু BTR অঞ্চলতে এটা নাম থকা এটা পৰ্যটক কেন্দ্ৰ। ইয়াত মানে BTR ভিতৰতে চবচে বেছি পৰ্যটকসকলে আহি ইয়াত নতুন বছৰ শুভেচ্ছা দিব আহে, জনাব আহে। আৰু আজি মই পবিত্ৰ বৰদিনৰ সকলোকে মেৰি খ্ৰীষ্টমাছৰ শুভেচ্ছা দিছোঁ। আশা কৰিছোঁ যোৱা 2 দিনত যি ধৰণে হাজাৰ হাজাৰ ৰাইজে আহি ইয়াত নতুন বছৰ শুভেচ্ছা জনোৱাৰ লগে লগে লগতে নিজৰ যি উদ্দেশ্য লৈ জীয়াই থাকে এই উদ্দেশ্য দৈনিক জীৱনৰ উদ্দেশ্যখিনি সফল কৰাৰ উদ্দেশ্যৰে ইয়াত পৰ্যটকসকলে পিকনিক খাবলৈ আহে। তো সকলো পৰ্যটকসকলক মই শুভেচ্ছা দিছোঁ আৰু আশা কৰিছোঁ যোৱাবাৰ যেনেকুৱা হাজাৰ হাজাৰ ইয়াতে পৰ্যটক আহিছে ইয়াতকৈ বেছি এইবাৰ পৰ্যটকসকলে ইয়াতে আহিব মোৰ এটা দৃঢ় বিশ্বাস আছে। তো পৰ্যটকসকলে ইয়াত আমাৰ আহি কিনে কিবা এটা যদি অসুবিধা কিবা এটা আছে যেনে পৰ্যটকসকলে সুবিধাৰ কাৰণে কিবা এটা কম আছে এইখিনি যাতে পৰ্যটকসকলে আমি চৰকাৰী মানুহে অনুৰোধ কৰিছোঁ কিবা এটা অসুবিধা থাকিব পাৰে এইখিনি যাতে আমাৰ ডাউৰাইজাৰ ইকো টুৰিজম আমাৰ ছ'চাইটি আছে তেখেতসকলক যাতে অৱগত কৰায় আমি চৰকাৰৰ থাকি এই অভাৱখিনি আমি সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু পৰ্যটকসকলক মই এটা মিডিয়াৰ জৰিয়তে জনাব বিচাৰিছোঁ ইয়াত গুৱাহাটী বা বৰপেটা নলবাৰী তেজপুৰ মানে অসমৰ বা বিভিন্ন জেগাৰ পৰা চুকে কোণৰ পৰা ইয়াত পৰ্যটকসকলে আহে। কেতিয়াবা যদি পৰ্যটকসকল আহি কিনে কেতিয়াবা সময়টো বেছি হৈ যায় ইয়াৰ কাৰণে আমি পৰ্যটকসকলৰ কাৰণে কিবা এটা চাবৰ কাৰণে বগামাটিৰ পৰা আৰু কিবা এটা চাব কিবা জেগা বিচাৰিলে আমি ইয়াৰ কাৰণে কিবা সুবিধাখিনি আমি বনোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। এনেকুৱা আমি চিষ্টেম বনাই আছোঁ। তো আমি ওচৰতে আমি চাৰিআলি বগামাটি ৰোডত মানে জহলাও পৰিপাক মানে বীৰ বীৰাংগ পৰি বড়ো জাতিৰ মুভমেণ্টৰ মৃত্যু হোৱা আন্দোলনৰ মৃত্যু হোৱা শ্বহীদসকলৰ নামকৰণে আমাৰ BTR চৰকাৰৰ সহযোগত আমাৰ অসমৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এই পাৰ্কটো জন্ম দিছিলে। তো এই পাৰ্কটো আমি পুনৰ মানে ৰিনোভেশ্যন কৰি এতিয়া মানে বহুত ভালকৈ সজাই পৰাই কৰিছোঁ। আৰু ইয়াত যোৱাবাৰ জানুৱাৰীত একদিনতে 10,000 মানুহ পৰ্যটক মানে পাৰ্কত চাবলৈ আহিছে। তো ইয়াত বগামাটি অহা পৰ্যটকসকলেও কেতিয়াবা সময় বেছি হ'লে ইয়াত মানে পিকনিক খোৱাত আৰু সময় অলপ ওলালে বেছিকৈ হ'ল তেতিয়া মানে ডাউৰাইজৰ পৰা যাই বগামাটিৰ পৰা যাই কিনি চাৰিআলি বগামাটি ৰোডত মানে শুক্লাইত জহলাওপুৰী পাৰ্ক আছে এই জহলাওপুৰী পাৰ্কো মানে চাবলৈ মানে কাৰণে অনুৰোধ ৰাখিছোঁ। তো আশা কৰিছোঁ যে এই পৰ্যটক কেন্দ্ৰ BTR নহয় অসম বিশ্বতে যাতে নাম আনিব পাৰে এইটো মানে আমি যিমান পাৰে আমি আনাৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত বহুতো ৰাজ্যৰ সহযোগ আছে। টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম। ৰোহিণী ৰেষ্টুৰেণ্ট গুৰেশ্বৰ গুৱাহাটী মুখ্য পথত END চকত থকা ৰোহিণী ৰেষ্টুৰেণ্টৰ পৰা আপোনালোক আটাইলৈ জনাইছোঁ আন্তৰিক শুভকামনা।
আমাৰ ইয়াত সুস্বাদু বিভিন্ন খাদ্য সম্ভাৰৰ সোৱাদ ল'বলৈ আহক এটা অতি সুন্দৰ পৰিষ্কাৰ হাইজেনিক পৰিৱেশত। সম্পূৰ্ণ এচিৰ সুবিধা থকা ৰোহিণী ৰেষ্টুৰেণ্টত আপুনি বাৰ্থডে, বিবাহ অনুষ্ঠান, বিবাহ বাৰ্ষিকী বা কোনো মিটিং আদি আয়োজন কৰাৰো সুন্দৰ সুবিধা পাব। আমাৰ ইয়াত আছে হোম ডেলিভাৰীৰো সুবিধা। ইণ্ডিয়ান, চাইনিজ, কণ্টিনেণ্টেল ফুডছৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ৰোহিণী ৰেষ্টুৰেণ্ট, বেষ্ট মাল্টি কিউজিন ৰেষ্টুৰেণ্ট। আমাৰ যোগাযোগ নম্বৰ 8472085488।